হাতী ইয়াত কাৰেণ্টত লাগি মৰিছে আজি এইটো দুৰ্ভাগ্য বিষয় আৰু এটা কথা স্পষ্ট হৈ আছে যে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ একো কাম নাইকিয়া হৈছে আৰু বন মন্ত্ৰী কিহৰ কাৰণে আমি পাতি থৈছোঁ আমি ৰাইজে প্ৰতিনিধি এটা কাৰণে পাতোঁ যে তেখেতলোকে এই ক্ষেত্ৰত সকলো সময়ত তেখেতলোকে আমাৰ বন্যহস্তি হওক বা বনাঞ্চল সম্পদ হওক সকলো ৰক্ষণাবেক্ষণৰ কাৰণে বন মন্ত্ৰী আমি নিৰ্ধাৰিত কৰিছোঁ বা বন মন্ত্ৰী পাতি দিয়া হৈছে ৰাইজে ভোট দি পিনি কিন্তু বন মন্ত্ৰীৰ একো কাম নাই ইয়াত দেখি পোৱা গৈছে যে অজস্ৰ খেতি নষ্ট হৈছে হাতী মানুহৰ সংঘাত হৈছে আৰু এই বন মন্ত্ৰীটো সঁচাকৈ ক'বলৈ গ'লে ই পদত্যাগ কৰিবলগীয়া অতি শীঘ্ৰে অন্যথা আমাৰ ৰাইজে যিকোনো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ যিকোনো কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব আৰু ইয়াৰ বাবে ৰাইজ জগৰীয়া নহ'ব কিন্তু হাতীটো কাৰেণ্টত লাগি মৃত্যু হৈছে বুলি এতিয়া শুনিছোঁ বা দেখিছোঁ হয় কাৰেণ্টৰ যিটো তাৰ মানে হাতী বোলে মুখেৰে টানিবলৈ লওঁতে তাৰ মুখতো সোমাই আছিলে বুলি শুনিছোঁ মই দেখা নাই কিন্তু মোৰ কথাটো হ'ল যে হাতী বোলা বস্তুটো জীৱকুল আজি এমাহৰ পৰা আমি চিঞৰি আছোঁ ফৰেষ্টক আমি কৈ আছোঁ যে হাতীখিনিক নিৰ্দিষ্ট এটা জেগালৈ নিয়াৰ ব্যৱস্থা কৰিব লাগে আজি আমি এই তিতাবৰতে মই জনামতে কিমান পথ অৱৰোধ কৰিলোঁ দিছিলে কপি লিখিলোঁ ফৰেষ্ট মিনিষ্টাৰলৈ লিখিলোঁ কিন্তু হাতী প্ৰটেকশ্যনটো আজিও নহ'ল এই মানুহৰ হাতীৰ সংঘাত হৈয়ে আছে এতিয়াও যদি আপোনালোকে দেখিব পাৰে এই ঢলি ছাইডত এটা ৰিজাৰ্ভ আছে তাত কিজানি ৭০টামান হাতী এতিয়াও আছে এইটো পৰিস্থিতিত এতিয়া ঢলি চাহ বাগিচাৰ মানুহৰ দেখিছোঁ যে কাম কৰিব পৰা নাই দুদিন তিনিদিন মানুহে কাম কৰিব পৰা নাই যাৰ কাৰণে মানুহকেইটাও মানে বহু কষ্ট পাইছে কাম কৰিব কেনেকুৱা হাতী জাকটো যদি আগফালে থাকে তাহাঁতি পাত ছিঙিব পাৰিব জানো নোৱাৰে আৰু এইটো দেখি থাকোঁতে এই কনচেপ্টৰ ওচৰত আজি আমি ৬-৭ বছৰৰ পৰাই দেখি আছোঁ বেচেৰা ইমান কষ্ট কৰি ধান খেতি কৰিছে এগুচো ধান ৰাখিব পৰা নাই তো সেইখিনিক আমি প্ৰটেকশ্যন দিবৰ কাৰণে আমাৰ এটা ডিপাৰ্টমেণ্ট আছে ব্যাগম ডিপাৰ্টমেণ্ট আছে ডিপাৰ্টমেণ্টৰ ওচৰত বিভিন্ন তৰিকা থাকিব পাৰে তেওঁলোকে এইটো বচোৱাৰ ব্যৱস্থা কৰিব লাগে তেতিয়া আমি বেছি ৰাইজ বা আমাৰ জনসাধাৰণে সুখী হ'ব নহ'লে এনেকুৱা এটা ঘটনা হৈ যোৱাৰ পিছত আমি দুই এটা কথা ক'লোঁ তাৰপিছত গুচি গ'লে যদি একো লাভ নাই আৰু ঘটনা ঘটিব সেইটোৱে মোৰ ফালৰ পৰা মই এইটোৱে ক'ম খুব দুখ প্ৰকাশ কৰিছোঁ এটা জীৱ আমাৰ মাজৰ পৰা গুচি যোৱাটো আমি খুব মানে মৰ্মাহিত হৈছোঁ হাতীয়ে হওক বা যি হওক জীৱকুল কেতিয়াও অনিষ্ট হ'বই নালাগে কাৰণ জীৱ জন্তুক ৰক্ষণাবেক্ষণ দিয়াটো মানুহৰ দায়িত্ব আৰু কৰ্তব্য কিন্তু তাৰ মাজতে এনেকুৱা ঘটনাকেইটা যিকেইটা ঘটনা ঘটিছে সেই ঘটনাকেইটা আমি প্ৰশাসনক আমি পুনৰবাৰ ফৰেষ্টক হওক ফৰেষ্ট মিনিষ্টাৰ হওক বা মাননীয় মুখ্যমন্ত্ৰীক হওক আমি কৈছোঁ যে এইটো দৃষ্টিগোচৰ হ'ব লাগে তেওঁ এই বস্তুৰ ওপৰত চোকা দৃষ্টি ৰাখিব লাগে অন্তত এই ফৰেষ্টে কেনেকুৱাকৈ সেই মানুহে হাতীজাকক ইয়াৰ পৰা উলিয়াই দি গিভনত ৰখাৰ ব্যৱস্থা কৰিব লাগে এইটো কাৰণে আমি ক'ম যে এনেকুৱা ঘটনা পুনৰ হ'ব নালাগে তাৰ কাৰণে আমি আগতীয়াকৈ প্ৰটেকশ্যন আজি ১৫ দিনৰ পৰা আমি চিঞৰি আছোঁ ঢলি খৰিকটীয়া ৰঙাজান আপোনাৰ এইটো কি কয় এইটো চামুগুৰি এই গোটেই এৰিয়াটোত হাতীৰ দপদপনি চলি আছে কিন্তু কোনো ব্যৱস্থা নাই আৰু যদি এনেকুৱাই হয় তেতিয়া আজি এইটো ঘটনা নহয় নহয় আৰু ইয়াৰ পিছতো ঘটনা যে নহ'ব তুমি ক'বানে মই ক'ম আৰম্ভণি হ'ব পাৰে কাইলৈ এইটো আজি হাতীটো মৰি গ'লে আমি কিমান মৰ্মাহিত হৈছোঁ কাইলৈ যে মানুহ নমৰিব কি মানে আছে মৰিছে ৪টাকৈ মানুহ মৰিছে মোৰ আমাৰ চকুৰ আগত ৪টাকৈ মানুহ মৰিছে হাতী পোৱালি মৰিছে হাতী এই ট্ৰেইনৰ লাইনত গৈ কাট খাই গৈছে এইটোতো ঘটনা ঘটি আছে আমি নীৰৱ দৰ্শক হৈ চাই আছোঁ তো আমাৰ জনসাধাৰণৰ ফালৰ পৰা মই এজন প্ৰতিনিধি হিচাপে চাহ মজদুৰ সংঘৰ এজন প্ৰতিনিধি হিচাপে মই চৰকাৰক প্ৰশাসনক বন বিভাগক এইটো আহ্বান জনাম যে আপোনালোকে আমাৰ প্ৰটেকশ্যনৰ কাৰণে জনসাধাৰণৰ ৰক্ষণাবেক্ষণৰ কাৰণে আপোনালোকে এটা ব্যাগম ডিপাৰ্টমেণ্ট আছে আপোনালোকে কি প্ৰকাৰে সেই হাতীখিনিক বিপদৰ পৰা বচোৱাৰ ব্যৱস্থা কৰক আৰু জনসাধাৰণকো নীৰৱে নিথৰে কাম কৰি খাব পৰাৰ ব্যৱস্থাটো কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত